শেষ মানেইতো সকলো শেষ নহয়। জুবিনে নিজেই কৈছিল কথাখিনি। বাক্যশাৰীয়ে আজি অধিক গভীৰ হৈ বুকুত খুন্দিয়াই আছে। যাওঁ বুলিয়ে গুচি গ'ল জুবিন। কিন্তু জুবিন জানো শেষ হৈ গ'ল? শেষ হৈ যোৱা নাই, নহয়ও শেষ। কেনেকৈ হ'ব? জুবিনটো কেৱল এজন মানুহ নাছিল, অসমৰ চিৰন্তন সুৰ আছিল জুবিন। উশাহ আছিল, সময় আছিল। জুবিন মানে গান। জুবিন মানে সঁচা কথা ক'ব পৰা সাহস। জুবিন মানে ভাঙি পৰা মন এটাক সান্তনা দিব পৰা শব্দ। গাঁও চহৰ, পাহাৰ নৈ, চকু পানী, বিদ্ৰোহ সকলো একেলগে বহন কৰা এটা নাম জুবিন। জুবিনে যেতিয়া গাইছিল তেতিয়া মানুহে নিজৰ কথাই শুনিছিল। জুবিন শেষ হ'ব নোৱাৰে, কিন্তু আমি একো কৰিব নোৱাৰিলোঁ। আজিলৈকে জুবিনক ন্যায় দিবই নোৱাৰিলোঁ। ব্যৰ্থতাৰ বেদনাই হয়তো আটাইতকৈ ডাঙৰ, কাৰণ জুবিনক আমি ভাল পাইছিলোঁ গীতত, মঞ্চত, স্মৃতিত। কিন্তু জুবিনক আমি ৰক্ষা কৰিব নোৱাৰিলোঁ। জুবিনে যিখন সমাজৰ কথা গাইছিল সেই সমাজখনেই জুবিনক নিঃসংগ কৰি পেলালে। জুবিনে যাৰ পক্ষত মাত মাতিছিল সেই ব্যৱস্থাটোৱেই শেষলৈ জুবিনক ন্যায় দিব নোৱাৰিলে। আজিও যেতিয়া মানুহে কয় জুবিন অসমৰ আত্মা আছিল, তেতিয়া গৰ্ব অনুভৱ হয়, কিন্তু লাজো লাগে। আত্মাই যদি আছিল তেন্তে সেই আত্মাটোক কিয় আমি সুৰক্ষিত কৰি ৰাখিব নোৱাৰিলোঁ? কিয় অন্যায়ৰ মুখামুখি হৈ আমি মৌন হৈ থাকিলোঁ? কিয় সত্যৰ বাবে একেলগে থিয় হ'বলৈ সাহস নাপালোঁ? জুবিন শেষ হৈ যোৱা নাই বুলিয়েই হয়তো প্ৰশ্নবোৰ আজিও জীয়াই আছে। জুবিন যদি সম্পূৰ্ণ শেষ হৈ গ'লহেঁতেন তেন্তে বেদনাখিনিও নাথাকিলহেঁতেন। কিন্তু জুবিন শেষ নহয়। জুবিন প্ৰতিটো গীতত, প্ৰতিটো প্ৰতিবাদত, প্ৰতিটো পাল নীৰৱ চকুপানীত জীয়াই আছে। যেতিয়াই কোনোবাই অন্যায়ৰ বিৰুদ্ধে মাত মাতিব তাতে জুবিন থাকিব। যেতিয়া কোনো এজন যুৱকে আশাহীন হৈ পৰিব ঠিক তেতিয়াই জুবিনে ক'ব, শেষ মানেইতো সকলো শেষ নহয়। তথাপি এইটোও সত্য যে স্মৃতিৰে ন্যায় সম্পূৰ্ণ নহয়, শ্ৰদ্ধাঞ্জলিৰে দায়িত্ব শেষ নহয়। জুবিনক সঁচাকৈ সন্মান জনাবলৈ হ'লে অন্যায়ৰ বিৰুদ্ধে থিয় হ'ব লাগিব। জুবিনে এৰি গৈছে দায়িত্ব, সত্যৰ পক্ষে থিয় হোৱাৰ দায়িত্ব, মানুহ হৈ থাকিবলৈ সাহস দেখুওৱাৰ দায়িত্ব। সেই দায়িত্ব যদি আমি বহন কৰিব পাৰোঁ তেন্তে হয়তো এদিন ক'ব পাৰিম যে জুবিনক আমি ন্যায় দিব নোৱাৰিলেও জুবিনে দেখুওৱা পথটোৰ সৈতে বিশ্বাসঘাতকতা কৰা নাই।